স্যার হিতাধিকাৰী কথাটো আপুনি কওঁতে বাহিৰত বিভিন্নজনে এতিয়া কৈছে যে অসমৰ মানুহবিলাকক মানে বিজেপি চৰকাৰে কিনি ল'ব বিচাৰিছে এনেকুৱা ধৰণৰ এইটো আপোনাৰ মানসিকতা মই কোনজন মানুহক কিনিব খুজিলোঁ আপুনি কওক আপোনালোকে কৈছিল কৰ্মচাৰীক OPS দিব লাগে আপোনালোকে নিজৰ কথাবোৰ নিজেই পাহৰি যায় আপোনালোকে পেপাৰত লিখি থাকে এইবোৰ কথা দুখীয়া প্ৰজা দুখীয়া ঘৰ আপোনালোকে লিখা কথাবোৰ কৰিলে আকৌ আপোনালোকে প্ৰশ্ন সোধে আপুনি কোন পেপাৰ তো ND24 এইবোৰ বাতৰি দেখুৱাই থাকে যে OPS নাই আমাৰ চিকিৎসা বেয়া নাই এইবিলাকতো আপুনিয়ে কৈ থাকে আৰু আপুনি যদি ND24 এনেকুৱা কৰে অৰুণোদয় হিতাধিকাৰীবিলাকে আপোনাৰ টিভি চোৱা বন্ধ কৰি দিব TRP কমি যাব কোনো সেইকাৰণে কংগ্ৰেছ UDFক অৰুণোদয় মানে ভোট নিদিয়ে ইলেকশ্যন হাৰি থাকে এতিয়া আপোনাৰ টিভিটো আপুনি এনেকুৱা লাইনত লৈ যাব খুজিছে নেকি কংগ্ৰেছ আৰু UDFক আপুনি আপোনাৰ টিভিটো কংগ্ৰেছ UDF কৰিব খুজিছে নেকি বিজেপিৰ প্ৰতি থাকক TRP বাঢ়িব কাৰণ অৰুণোদয় হৈ গ'ল মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা হৈ গ'ল অসমৰ গোটেই মানুহখিনিতো বিজেপিৰ লগত আপোনাৰ টিভিটো যদি বাংলাদেশত চলাব লাগে আমাৰ বিৰুদ্ধে কওক যদি অসমত চলাব লাগে আমাৰ সপক্ষে ক'ব লাগিব আৰু সেইকাৰণে আমাৰ সপক্ষে কোৱা টিভি TRP বেছি হয় নহয় যোনে বিজেপিৰ সপক্ষে ক'ব তাৰ TRP বাঢ়িব যোনে বিজেপিৰ বিপক্ষে ক'ব তাৰ TRP কমিব কাৰণ মানুহটো আমাৰ লগত UDF কংগ্ৰেছৰ লগত ক'ত মানুহ আছে তেওঁলোকে মহিলাক ইমান দিন আছক যোৱাকালি কংগ্ৰেছৰ সংসদ গৌৰৱ গগৈয়ে কৈছে যে 10,000 টকাটো মহিলাবিলাকক নিদিলে মুখ্যমন্ত্ৰীয়ে কোৱাৰ পিছত এতিয়া মই 1 তাৰিখৰ পৰা দিম বুলি কওঁতে তেওঁ কৈছে হিতাধিকাৰী সৃষ্টি কৰিছিল তুমিয়ে কিয় কথাটো উলিয়ালা আজি যদি মই 2 মাহ অৰুণোদয় বন্ধ কৰি দিওঁ কংগ্ৰেছৰ পৰা সুধি লওকচোন হুলস্থুল কৰিবনে আপোনাৰ কথা মতে মই মানি ললোঁ অহা মাহত অৰুণোদয় নিদিওঁ ND24ৰ কথা মতে হ'ব যোনে মোক সোধে মই ক'ম যে ND24 কৰাৰ কাৰণে বন্ধ কৰি দিছোঁ তাকত আছে না অখিল গগৈ কোৱা মতে মই বন্ধ কৰি দিম তাক সুধিব তাকত আছে নেকি শিৱসাগৰত অৰুণোদয় মই 2 মাহ বন্ধ কৰি দিওঁ অখিল গগৈ বানপানীতকৈও দূৰতে উৰি গুচি যাব বানপানী স্পীড কম হ'ব অখিল গগৈক উৰুৱাই লৈ যোৱা স্পীডটো বেছি হ'বগৈ এইবিলাক যি কথা ক'লে মানুহৰ শত্ৰু বুলি প্ৰমাণিত হয় সেই কথা ক'ব নালাগে ইমান দুখীয়া মানুহে 1250 টকা পায় দুখীয়া মানুহকেইটাৰ প্ৰতি ইমান কিয় চকু আগতেতো অখিল গগৈ চকু লুহিয়া টুহিয়াৰ লগত আছিল আজিকালি চকু অৰুণোদয় হিতাধিকাৰীৰ লগত হৈ গ'ল মানে সেইবিলাকৰ লগত কম্প্ৰমাইজ হৈ গ'ল এটা 1250 টকাৰ পৰাতো কমিশ্যন দিব নোৱাৰে সেইকাৰণে সেইকেইটাৰ পিছত লাগি থাকে এইটো কিবা যুক্তি হ'ব পাৰে নেকি ইমান ভাল আঁচনি দেখাৰ পিছতো তেওঁ এই অৰুণোদয় কেইটাই চকুত পৰিল হয় নহয় চাই ল'ব যদি ND24 বিচাৰে মই বন্ধ কৰি দিম